বহুদিনৰ বিৰতিৰ মূৰত মই জানমণি কোঁৱৰে আপোনালোক সকলোকে পুনৰ এবাৰ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আজি মই মোৰ অংগনবাদী কেন্দ্ৰৰ সৰু পাচলি বাগিচাখন আপোনালোকক এবাৰ দেখুৱাওঁ বুলি ভাবিছোঁ। আহকচোন মই মোৰ সৰু পাচলি বাগিচাখনত কিনো ৰুইছোঁ তাকে আপোনালোকক এবাৰ দেখুৱাওঁ। পাচলি বাগিচা, ইয়াতে মই বিভিন্ন ধৰণৰ শাক পাচলি ৰুইছোঁ। এয়া হৈছে জিকা, জিকা লাগি আছে। ইয়াৰ তলতে জলকীয়া, ভেন্দি আৰু ইয়াত তিয়ঁহ গছ ৰোপণ কৰা হৈছে। এয়া হৈছে দুপটেঙা বুলি কয় আৰু কিছু সংখ্যক লোকে পাতে গজা বুলিও কয়। আৰু ইফালে আছে ভাত কেৰেলাৰ গছ, ভেন্দি। ইয়াৰ তলতে আছে এজোপা পূৰ্ণলভা। আৰু এইজোপা হৈছে টেঙামৰা, কিছুমানে মেষ্টা টেঙা বুলিও কয়। ধুনীয়াকৈ এইবিলাক ভাতকেৰেলা, তিয়ঁহ ফুল আহিছে, কলি আহিছে। আৰু এইফালে অমিতা গছ, অমিতাটো ফুল আহিছে। তাৰ তলতে বেঙেনা গছো আছে। এজোপা জিকাজোপাতো বহুত ফুল আহিছে। নৰসিংহ, সেই আগত পূৰ্ণলভা ৰোপণ কৰিছোঁ। ইয়াত আছে এজোপা ভোট জলকীয়া। কেন্দ্ৰটোৰ পিছফালেও এজোপা অমিতা গছ, তিতা কেৰেলা, জিকা আৰু ইফালে মৰিচা। এইবিলাক ৰোৱা হৈছে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। মোৰ সৰু বাগিচাখন আপোনালোকৰ কেনে লাগিল। আপোনালোকেও আপোনালোকৰ কেন্দ্ৰসমূহত এনেধৰণে পাচলি ৰুইছেনে মোক কমেণ্ট কৰি জনাবচোন। যদি ভাল লাগিল মোৰ ভিডিঅ'টোক লাইক কমেণ্ট কৰি মোক উৎসাহিত কৰে যে। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।